এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ'বলৈ মাজত মাথো দুটা দিন আৰু এই সময়তে অসমত আৰম্ভ হ'ল উদ্যোগ ক্ষেত্ৰত এক নৱজাগৰণ বিশ্বৰ দুটা বৃহৎ উদ্যোগ খণ্ড ৰিলায়েন্স আৰু ইনফোসিছে আৰম্ভ কৰিলে অসমত উদ্যোগ ইখান কোণত ভাগ্য উদয় অসমৰ উদ্যোগ খণ্ডত আৰম্ভ নৱজাগৰণ আৰম্ভ কৰিলে অসমত বিশ্বৰ প্ৰথম কোম্পানীৰ কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ অসমত স্থাপন হ'ব অলেখ সৰু বৰ উদ্যোগ ইয়াৰ বাবে বিগত ডিচেম্বৰৰ পৰা মুখ্যমন্ত্ৰীয়ে চলোৱা অহৰহ প্ৰচেষ্টাত 25-26 ফেব্ৰুৱাৰীত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 25 ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় 10:45 শুভাৰম্ভ কৰিবলগীয়া এই বৃহৎ বিনিয়োগ সন্মিলনত দেশ বিদেশৰ সহস্ৰাধিক উদ্যোগপতি 52খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব কিন্তু এই বৃহৎ বিনিয়োগ সন্মিলনখন আৰম্ভ হোৱাৰ পূৰ্বে ইখান কোণত উদয় হ'ল ভাগ্য অসমত আৰম্ভ হ'ল নতুন উদ্যোগ শনিবাৰে সাংসাৰিত বিশ্বৰ প্ৰসিদ্ধ উদ্যোগ খণ্ড ৰিলায়েন্সে আৰম্ভ কৰিলে কেম্পা কোলাৰ ফেক্টৰী is now shaping the future of food processing and economic growth in the region. মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে উপস্থিত থাকি শুভাৰম্ভ কৰে ৰিলায়েন্সৰ এই নতুন উদ্যোগটো ৰিলায়েন্স কোম্পানীৰ এটা প্ৰতিষ্ঠান তেখেতসকল আৰু জেৰিকো ফুড প্ৰডাক্টছ এই দুইটা কোম্পানীয়ে মিলি অসমত 250 কোটি টকা ব্যয় কৰি এটা কেম্পা কোলা বা আনুষংগিক প্ৰডাক্টছ বনোৱাৰ এটা ফেক্টৰী তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে ইয়াতে 300 লোকে প্ৰত্যক্ষ কৰ্মসংস্থাপন পাব 1000তকৈও অধিক লোকে অপ্ৰত্যক্ষভাৱে উপকৃত হ'ব ইয়াৰ পূৰ্বে প্ৰসিদ্ধ প্ৰযুক্তি কোম্পানী ইনফোসিছে গুৱাহাটীত স্থাপন কৰিলে প্ৰকল্প উন্নয়ন কেন্দ্ৰ এয়া হ'ল ইনফোসিছৰ 230 সদস্যযুক্ত প্ৰকল্প উন্নয়ন কেন্দ্ৰ ইনফোসিছৰ এই প্ৰকল্প উন্নয়ন কেন্দ্ৰই অসমক প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ দিব এক নতুন শক্তি ইনফোসিছে গুৱাহাটীত 250 ল'ৰা-ছোৱালী কৰ্মসংস্থাপন দি ডেভেলপমেণ্ট চেণ্টাৰ এটাও আৰম্ভ কৰিছে কেইদিনমান আগতে অসমত সেই ধৰণে 500 ল'ৰা-ছোৱালী কৰ্মসংস্থাপন দি বিপিও এটাও আৰম্ভ হৈছে এডভান্টেজ অসমৰ প্ৰাক মুহূৰ্তত এনেবোৰ পজিটিভ বাতৰিয়ে আমাক সকলোকে অধিক আশান্বিত কৰি তুলিছে মুঠতে অসমত আৰম্ভ হৈ গ'ল উদ্যোগ আৰু বিনিয়োগৰ ক্ষেত্ৰত এক নৱজাগৰণ যাক ক'ব পাৰি উদয় হ'ল ইখান কোণত ভাগ্য ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনে গুৰুত্বপূৰ্ণ বাতৰি চলিত বাজেট অধিৱেশনৰ পাছতেই বিৰোধী দলপতি মৰ্যাদা হেৰুৱাব দেৱব্ৰত শইকীয়াই লগতে কংগ্ৰেছ দল এবাৰ ত্যাগ কৰিবলৈ সাজু হৈছে পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে অধিৱেশনৰ পাছতে অগপ দলত যোগদান কৰিব আৰু 26 চনত অগপ দলৰ পৰা নিৰ্বাচন খেলিব বুলি ইতিমধ্যে জনাইছে নিউজ 18ক তাৰ লগতে মণ্ডলৰ লগতে অগপ দলত আনুষ্ঠানিকভাৱে যোগ দিব সিদ্দিক আহমেদৰ মন্তব্য সমষ্টিটো পুনৰ নিৰ্ধাৰণৰ পিছত দক্ষিণ কৰিমগঞ্জত 88% মুছলমান ভোট আছে আৰু অগপৰ লগত মুছলমানসকলৰ ভোট আছে সরকারি পক্ষ থাকিলে ভাল গতিকে আগন্তুক দিনত কোন দলৰ সরকার হয় এই কথাটো চিন্তা কৰিব লগা এইবিলাক কথা মই চিন্তা চৰ্চা কৰি আছো আৰু মই ভাবো যে আজি চন্দ্ৰবাবু নাইডু বা নীতিশ কুমাৰৰ কথা যদি লক্ষ্য কৰো যে তেওঁলোকৰ যদিও এইবিলাক নেশ্যনেল পাৰ্টি কিন্তু তেওঁলোক বেসিক্যালি ৰিজনাল পাৰ্টি হোৱাৰ কাৰণে তেওঁলোকে ভাৰত চৰকাৰৰ লগত যেতিয়া এটা আণ্ডাৰষ্টেণ্ডিঙত থাকিবলৈ তেওঁলোকৰ নিজে ৰাজ্য যথেষ্ট লাভৱান কৰি ল'লে এইবিলাক কথালৈ মই কেতিয়াবা হয়তো এজিপিৰ লিডাৰশ্বিপৰ লগতো আলোচনা কৰোঁ যে তেওঁলোকে কেনেকৈ আগুৱাই যাব পাৰে এজিপি লিডাৰশ্বিপে ইয়াৰ সভাপতি অতুল বৰা ডাঙৰীয়া ৱৰ্কিং প্ৰেচিডেণ্ট
আপনার এই মহন্ত ডাঙৰীয়া বা জ্যেষ্ঠ বিধায়ক প্ৰদীপ হাজৰিকা আৰোপণ কৰিতে এওঁলোকৰ লগত মোৰ আলোচনা হয়, ৰাজনৈতিক আলোচনাও হয় আৰু কথা প্ৰসংগত হয়তো পশ্চিম সমষ্টি ST যেহেতু ৰিজাৰ্ভ হ'ল, গতিকে ভৱিষ্যতে কেনেকুৱা হ'ব পাৰে, গতিকে তেতিয়া হয়তো কথা প্ৰসংগত এনেকুৱা যে ঠিক আছে ময়ে খেলোঁ আপোনালোকে যদি টিকেট দিয়ে, এইবিলাক কথা আহে। এইবাৰ হিন্দু পৰিয়ালৰ ভূমিত বলপূৰ্বকভাৱে ৰাস্তা নিৰ্মাণ কৰিলে বেদখলকাৰীয়ে। ঢেকিয়াজুলিত নিশাটোৰ ভিতৰতে 20 বিঘা মাটিত নিৰ্মাণ কৰিলে পথ। লগতে একাংশ বেদখলকাৰীয়ে একগোট হৈ হিন্দু লোকসকলক বিভিন্ন ধৰণেৰে ভয় ভাবুকিও দি আহিছে। বেদখলকাৰীৰ তাণ্ডৱ। হিন্দু পৰিয়ালৰ ভূমিত বেদখলকাৰীয়ে সাজিলে ৰাজহুৱা পথ। একে ৰাতিতে 20 বিঘা মাটি নিজৰ কবললৈ নি বেদখলকাৰীয়ে বলপূৰ্বকভাৱে সাজিলে পথ। ঢেকিয়াজুলিত বিশেষ সম্প্ৰদায়ৰ এদল লোকৰ গুণ্ডাগিৰিত নিশাটোতে ভূমিহাৰা হৰিবল সেন। ঢেকিয়াজুলিৰ লুলুকাই গাঁৱত চাঞ্চল্যকৰ কাণ্ড। হৰিবল সেন নামৰ লোকজনৰ মাটিত নিশাটোৰ ভিতৰতে পথ নিৰ্মাণ কৰিলে স্থানীয় এখন গাঁৱৰ এদল ভিন্ন সম্প্ৰদায়ৰ লোকে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষীক এজাহাৰ দাখিল কৰিছে ভুক্তভোগী হৰিবল সেনৰ পৰিয়ালে। এনেদৰে নিশাটোৰ ভিতৰতে হিন্দু পৰিয়ালৰ ভূমিত পথ নিৰ্মাণক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অন্যায়ভাৱে আমাক একো নজনোৱাকৈ সিহঁতে ৰাইজ মিলি ৰাতিটোৰ ভিতৰতে মাটি কাটি এয়া চাওক কোনে কাটিছে, ডাঙৰ ৰাস্তা বনাইছে, কোনে দখল কৰিছে, এই আৰু ওচৰে পাজৰে মুছলিম মানুহে এইটো কৰ্ম কৰিছে, কিন্তু আমাক একটা বাক্য সিহঁতে আমাক কোৱা নাই। ৰাস্তা বনাইছে আৰু আমি যদি কিবা ক'বলৈ যায় বিভিন্ন ধৰণে আমাকে ভাবুকি দিয়ে। গতিকে সংবাদ মাধ্যমৰ আৰু ৰাইজৰ সহায় সহযোগ বিচাৰিছো, আপোনালোকে এটা সৎ বুদ্ধি উলিয়াই আমাক যাতে ইয়াত জীয়াই থাকিব পাৰো। কেৱল হৰিবল সেনৰ ভূমি দখল কৰাই নহয়, অঞ্চলটোৰ আন হিন্দু ধৰ্মাৱলম্বী লোকসকলো ভিন্ন সম্প্ৰদায়ৰ এদল গুণ্ডা বাহিনীৰ ভাবুকিত সন্ত্ৰস্ত হৈ থাকিবলগীয়া হৈছে। বিগত বহুদিন ধৰি ভয় ভাবুকিৰ মাজত কটোৱাৰ পিছত শেহতীয়াকৈ ব্যক্তিগত ভূমি দখল কৰি স্থানীয় গুণ্ডা বাহিনীয়ে সন্ত্ৰাসৰ চৰম পৰ্যায় পাইছেগৈ। হৰিবল সেনৰ প্ৰায় 20 বিঘা মাটিত নিশাৰ আন্ধাৰত গোপনে পথ নিৰ্মাণ কৰা ঘটনাক সহজভাৱে লোৱা নাই একাংশ হিন্দু সংগঠনে। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসনক বিশেষ সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছে হিন্দু সংগঠনে। কাৰোবাৰ মাটি তেনে ৰাতি ৰাতি মাটি দি ৰাস্তা বনাইটো দাদাগিৰি হ'ল, আৰু হিন্দু সমাজে এইটো দাদাগিৰি বহুত হ'ল, দাদাগিৰি আৰু নহ'ব। আৰু মই ভাবোঁ মই DC ছাৰৰ লগতো মই কথা পাতিম, এই যে দাদাগিৰি হৈ আছে যে মাটিক লৈ, মাটিবিলাক কব্জা কৰি আছে, ৰাতি ৰাতি নিজৰ মাটি হৈ গৈ আছে, ৰাতি ৰাতি ৰামজাৰি হৈ গৈ আছে, যেতিয়া আইন আহি যাব তেতিয়া। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাবিয়ে আচৰিত হ'ব, 55 বছৰীয়া এজন ব্যক্তিৰ পত্নী 10 গৰাকী। পিছে ইমানতে থমকিব খোজা নাই, এইবাৰ তেখেতে আন এগৰাকী বিধৱা মহিলাৰ প্ৰেমত পৰিল। ককাইক যদি ডালে ডালে, ভায়েক আকৌ পাতে পাতে। 11 নম্বৰ বিয়ালৈ ৰফিকুল সাজু হোৱাৰ সময়তে 10ম পত্নীক অসৎ প্ৰস্তাৱ দিলে খুদ ভায়েকে। আৰু তাৰপিছত 55 বছৰীয়া ৰফিকুল ইছলামৰ 10 গৰাকী পত্নী। এইবাৰ ৰফিকুলৰ চকু পৰিছে কেইবা বিঘাও মাটি আৰু লাখে লাখে টকা থকা চাপৰ মুখৰ এগৰাকী বিধৱাৰ ওপৰত। 2 মাহ 10 দিন পূৰ্বে বিয়া কৰোৱা 10 নম্বৰ পত্নীৰ সন্মুখতে ফোনত ৰফিকুলে প্ৰেমালাপ চলাই গৈছে চাপৰ মুখৰ মহিলাগৰাকীৰ সৈতে। 11 নম্বৰ বিয়ালৈ ৰফিকুল সাজু হোৱাৰ সময়ত 10ম পত্নীক অসৎ প্ৰস্তাৱ দেউৰেকৰ। দেউৰেকৰ প্ৰস্তাৱত সঁহাৰি নিদিয়াত স্বামী আৰু শাহুৱেকে মাৰধৰ কৰি ঘৰৰ পৰা খেদি দিলে মহিলাক। অসহায় হৈ চাবগুৰি থানাত গোচৰ তৰিলে ভুক্তভোগী মহিলাই। চাইফুলে মোক বেয়া প্ৰস্তাৱ দিছে, তাৰ লগত মই ৰাইজক জনাইছো কাৰণে আকৌ ইয়াত উত্তেজনা বেছি বাঢ়ি গৈছে। আপোনাক যে আপোনাৰ মানুহৰ নাম কি বুলি ক'লে? ৰফিকুল ইছলাম। বিয়া হোৱা কিমান দিন হ'ল? 2 মাহ 10 দিন। পকা ঘৰৰ সৈতে 4 কথা মাটি থকাৰ কথা শুনি ফুৰিবলৈ অহা মহিলাক
2 মাহ 10 দিন পূৰ্বে চপাই আনিছিল 55 বছৰীয়া ৰফিকুল ইছলামে। লৰা-ছোৱালী নাই বুলি ফুচলাই অনা ৰফিকুলৰ ঘৰ পোৱাৰ পাছতে ভুল ভাগিল মহিলাৰ। 9 বাৰ বিয়া পতা ৰফিকুলে সময় সময়ে কুলাৰ কেঁচুৱা বিক্ৰী কৰি পত্নীক খেদি দিয়াৰ কথা জানিব পাৰিলে 10 নম্বৰ পত্নীয়ে। 40 দিনৰ কেঁচুৱা টেকলি কুটাত দি দিছে 10,000 টকা লৈ পেলাই বাপেকে। সকলো কুকৃতি গম পোৱাৰ পাছত 2 মাহ 10 দিন পূৰ্বে বিয়া কৰোৱা 10ম পত্নীক বেয়া পোৱা হল ৰফিকুল ইছলামে। মাকৰ সৈতে মিলি মাৰধৰ কৰি খেদি দিয়া 10ম পত্নীৰ গোচৰে নিশ্চিতভাৱে মুঠা মাৰিলে ৰফিকুল ইছলামৰ 11 বাৰ বিয়া পতাৰ সপোন। পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নামৰহে কামৰ নহয় চৰকাৰী আঁচনি। ডিব্ৰু নদীৰ পাৰৰ কলিয়াপানী ঘাটত অসম চৰকাৰৰ পৰ্যটন বিভাগে আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছিল এটি প্ৰকল্প। পিছে নিৰ্মাণত 3 বছৰ পিছতো মুকলি নহল আটক ধুনীয়া পৰ্যটন ক্ষেত্ৰ। 19 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পৰ্যটন ক্ষেত্ৰ এতিয়া ভূত বাংলা সদৃশ পৰিস্থিতি হৈছে। এৰাবাৰীত পৰিণত কোটিটকীয়া প্ৰকল্প অপচয় হবলৈ গৈ আছে চৰকাৰৰ বৃহৎ পুঁজি। 19 কোটি টকা পৰ্যটন ক্ষেত্ৰ এতিয়া ভূত বাংলা। নিৰ্মাণৰ 3 বছৰ পিছতো মুকলি নহল আটক ধুনীয়া পৰ্যটন ক্ষেত্ৰ। 2018 চনতেই ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ডিব্ৰু নদী পাৰৰ কলিয়াপানী ঘাটত অসম চৰকাৰৰ পৰ্যটন বিভাগে আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছিল এই প্ৰকল্পটো। আটক ধুনীয়াকৈ সজাই তোলা প্ৰকল্পটোত পৰ্যটকৰ সকলো সুবিধা হোৱাকৈ আছে টুৰিষ্ট লজ, থকা খোৱাৰ সকলো সুবিধা, পৰ্যটকৰ বাবে অনুসন্ধান কক্ষ সকলো। কিন্তু নিৰ্মাণৰ 3 বছৰৰ পিছতো আজি পৰ্যন্ত পৰ্যটকৰ বাবে মুকলি কৰি দিবলৈ সক্ষম নহল পৰ্যটন বিভাগে, যাৰ ফলত এতিয়া জহি খহি যাবলৈ আৰম্ভ কৰিছে এই আটক ধুনীয়া প্ৰকল্পটো। হাবি বননীয়ে চানি ধৰিছে টুৰিষ্ট লজসমূহ, ঠায়ে ঠায়ে টাইলছ ভাঙিবলৈ আৰম্ভ কৰিছে। 2018 চনতেই তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 19 কোটি টকাৰে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল। আজি এটা অতি পৰিতাপৰ বিষয় যে 2022 চনতে সম্পূৰ্ণ হোৱা এই প্ৰকল্পটো খুলিবৰ বাবে, অপেনিং কৰিবৰ বাবে চৰকাৰৰ যি সদিচ্ছাৰ প্ৰয়োজন আছিল, যি পৰ্যটন বিভাগৰ যি দায়িত্ব আছিল, সেই দায়িত্ব কিন্তু চৰকাৰে পালন নকৰা আমি পৰিলক্ষিত হৈছিলোঁ। 19 কোটি টকাৰ এটা বৃহৎ প্ৰকল্প, ৰাইজৰ ধন 19 কোটি টকা ইয়াত খৰচ কৰি যি প্ৰকল্পটো নিৰ্মাণ কৰিছিল, এই প্ৰকল্পটো নিৰ্মাণ কৰি তেওঁলোকে এনেধৰণে পৰিতপ্ত অৱস্থাত তেওঁলোকে পেলাই থৈ গৈছে। 2022 চনতে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি নহল এই বৃহৎ প্ৰকল্পটো। ফলত কৰ্ম সংস্থাপনৰ পথ দেখা স্থানীয় গাঁওবাসী এতিয়া হতাশগ্ৰস্ত হৈ পৰিছে। পৰ্যটকৰ আগমনৰ ক্ষণ গণিছে এই বৃহৎ প্ৰকল্পটোৱে। যদি সোনকালে এই প্ৰকল্পটো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া নহয়, তেন্তে হয়তো এনেকৈয়ে জহি খহি যাব, যাৰ ফলত চৰকাৰৰ এক বৃহৎ পৰিমাণৰ পুঁজি অপচয় হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সময় থাকোঁতে হৰ মাৰক আৰু এই প্ৰকল্পটো উদ্ধাৰৰ ব্যৱস্থা কৰক। আপোনাক এবাৰ নহয় দুবাৰ আকৌ এবাৰ আমি জনাই দিছো যে এই প্ৰকল্পটো খোলাৰ ক্ষেত্ৰত আপোনালোকে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ ব্যৱস্থা, অন্যথা কিন্তু এই নতুন নগৰ আঞ্চলিক মিলন সংঘৰ নেতৃত্বত কিন্তু গাঁৱৰ ৰাইজ আৰু ৰাজপথলৈ ওলাই যাবলৈ আমি বাধ্য হ'ম। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দৰঙৰ উজাকগাঁও গাঁও পঞ্চায়তত চলিছে কমিছন ৰাজ। উজাকগাঁও গাঁও পঞ্চায়তৰ সচিব খগেন্দ্ৰ কলিতাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। কাম কৰা বিলৰ টকা পাবলৈ আগতীয়াকৈ সচিবক দিব লাগে 10ৰ পৰা 15% কমিছন। আগতীয়া কমিছন লোৱাৰ দৃশ্য এতিয়া হৈ পৰিছে ভাইৰেল। দৰঙৰ পঞ্চায়তত চলিছে কমিছন ৰাজ। কমিছন নিদিলে নহয় কোনো কাম। পঞ্চায়ত সচিবে ধন লোৱাৰ দৃশ্য ভাইৰেল। ইয়াৰ পিছতেই সচিবগৰাকীক ঘেৰাও কৰি পঞ্চায়তখনত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে একাংশ ৰাইজে।
মানে ইয়াৰ পৰা ভৰি উঠাব নিদিয়ে যিকেইটা মানে ইন্ধনৰ মানে হেৰি ধৰণৰ আইডিয়া বিলাক লৈ আহিছে সেইবিলাক পইচা মই দিছোঁ মই ভেন এইটো মিটিঙত বহুত কথা হৈ যায় দৰঙৰ উজাগাঁও গাঁও পঞ্চায়তত চলিছে এই কমিছন ৰাজ উজাগাঁও গাঁও পঞ্চায়তৰ সচিব খগেন্দ্ৰ কলিতাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ কাম কৰা বিলৰ টকা পাবলৈ আগতীয়াকৈ সচিবক দিব লাগে 10-15% কমিছন আগতীয়া কমিছন নিদিলে কোনেও নাপায় বিলৰ টকা 10% এটা যিকোনো কামত 10% এটা সচিবক দিলেহে বিল পাছ কৰি দিয়ে এতিয়া তাৰ পিছত আমাক যোৱাকালি 20 তাৰিখে ভুক্তভোগী দুজনে আমাক লিখিত দিলে এনেকুৱা ধৰণৰ যদি দুৰ্নীতি এই জিপিখনত হৈ থাকে আগে পিছে বহুত চাইছোঁ বা দেখিছোঁ ইয়াৰ প্ৰতিবাদো হৈছে ইয়াত দুৰ্ভাগ্যজনক কথা এইটোৱে হ'ল ভুক্তভোগী দুজনে ডিপাৰ্টমেণ্টেলি কমপ্লেইন জনোৱাৰ পিছতো CEO ছাৰে বিডিঅ বাইদেউ কমপ্লেইন জনোৱাৰ পিছতো আজিলৈকে এতিয়ালৈকে কোনো ধৰণৰ তেওঁৰ ওপৰত একশ্যন আমি দেখিবলৈ পোৱা নাই একাংশ ৰাইজে শনিবাৰে সচিবগৰাকীক ঘেৰাও কৰি পঞ্চায়তখনত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত পঞ্চায়ত সচিবগৰাকীয়ে কোনো উত্তৰ নিদিয়াকৈ সুযোগ বুজি বাইকত উঠি পলায়ন কৰে যদি কমিছনৰ অংক আহে এজন সচিবৰ লগত সাধাৰণ ল'ৰা এজনৰ লগত বেকাৰ ল'ৰা এইবোৰ যদি কাম কৰাইছে আপোনালোকে প্ৰথম কথা হ'ল এইটো ডিপাৰ্টমেণ্টত মোৰ ৰিকুৱেষ্ট আপোনালোকে একদম বিহিতভাৱে তদন্ত হ'ব লাগে অতি কম সময়ৰ ভিতৰত আপোনাৰ সচিবে কি কৰি আছে এতিয়ালৈকে আপোনালোকে সত্যতা কিমানখিনি আছে তথ্যখিনি আমি কিন্তু পোৱা নাই কাৰ্যালয়তে সচিবগৰাকীয়ে নগদ টকাৰ সলনি গুগল পে'ত কমিছনৰ ধন লোৱাৰো অভিযোগ উত্থাপন হৈছে ইতিমধ্যে এই সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়াগৰাকীৰ লগতে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক অভিযোগ দিয়াৰ পিছতো আজিলৈ সচিবগৰাকীৰ বিৰুদ্ধে নহল কোনো তদন্ত যাক লৈ অসন্তুষ্ট এইসকল লোক মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জুমুৰৰ বিশ্ব অভিলেখ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'বলৈ সৰু সজাইত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সম্বোধন কৰিছে সংবাদ মাধ্যমক পোনপটীয়া সম্প্ৰচাৰ তেওঁলোকে কি কৰিছে অসমৰ বিভিন্ন জাগাৰ পৰা তেওঁলোকে 243 গৰাকী ছাত্ৰ ছাত্ৰীক মেডিকেল সিট আৰু CBSEৰ হায়াৰ সেকেন্ডাৰীত পাছ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰোৱাইছিলে 2.5 লাখ টকা পৰ্যন্ত তেওঁলোকে ফিজ লৈছিলে যেতিয়া পৰীক্ষা আহিলে লৰা ছোৱালীখিনিক তেওঁলোকে বৰাক উপত্যকাত লৈ গল পাথাৰকান্দিত তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা লৰা ছোৱালীবিলাকৰ চিন্তা হ'ল যে আমাক পৰীক্ষা দিবৰ কাৰণে ইমান দূৰত কিয় লৈ আহিছে তেতিয়া তেওঁলোকক বুজোৱা হ'ল যে তাতে আপোনালোকে নকল কৰিব পাৰিব আৰু তাতে আপোনালোকক মাষ্টৰ সকলেও সহায় কৰি দিব পিছত যেতিয়া চৰকাৰৰ পৰ্যবেক্ষণৰ কাৰণে নকল বা সহায় নাপালে তেতিয়া এই 243 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি চৰকাৰক অভিযোগ দিয়ে অভিযোগৰ তদন্ত কৰো মহিবুল হকৰ ডাইৰেক্ট হোৱাটছআপ মেছেজ আমি পাওঁ এডমিট কাৰ্ড দিয়া গোটেই ঘটনাটোৰ লগত তেওঁ জড়িত থকা গতিকে তেওঁ গ্ৰেপ্তাৰ কৰা হয় 6টা বজাত আদালতত তেওঁক হাজিৰ কৰাব আৰু গোচৰটো আমি খুব ভাল কৰি চাম ইয়াৰ লগত মেডিকেল এডমিশনৰো এটা ঘটনা লুকাই আছে কেইটামান কোচিং ইনষ্টিটিউটৰ পৰা মেডিকেল এডমিশনত সাংঘাতিক ধৰণে ভাল ৰিজাল্ট কৰে এতিয়া আমি দেখা পাইছো যে তেওঁলোকৰ চেণ্টাৰবিলাক নিজৰ জিলাত নহয় অসমৰ বিভিন্ন জিলাৰ চেণ্টাৰত তেওঁলোকে পৰীক্ষা দিয়ে গতিকে এই মহিবুল হকৰ এই যিটো ঘটনা সন্মুখলৈ আহিলে ইয়ে শিক্ষা খণ্ডত চলি থকা এটা ডাঙৰ জালিয়তি আমাৰ সন্মুখলৈ লৈ আহিব বুলি মই বিশ্বাস কৰোঁ আৰু এই ঘটনাৰ তদন্ত ডিজিপিক মই নিজে চাব দিছো তেওঁ তদন্তটো কৰি আছে দ্বিতীয়তে মই আগতে কৈছিলো যে USTM এটা ফ্ৰড ইনষ্টিটিউট হয় অসমৰ কিছুমান বুদ্ধিজীৱীক ডক্টৰেট দি পুৰস্কাৰ দি বিভিন্ন প্ৰলোভন দি তেওঁলোকে যিকোনো ধৰণে তেওঁলোকে প্ৰভাৱিত কৰি ৰাখিছিলে কিন্তু যিজন মানুহে নিজে OBC নহওঁতেও OBCৰ জালিয়তি চাৰ্টিফিকেট লৈ এইবিলাক কৰিব পাৰে তেতিয়া আপোনালোকে বুজি পাব লাগিছিল বা আমি সকলোৱে বুজি পাব লাগিছিল যে কিমান ডাঙৰ তেওঁ এজন ফ্ৰড হ'ব পাৰে যি নহওক আগতে আহিব লাগিছিল দেৰিকৈ হ'লেও তেওঁৰ গোটেই কেলেংকাৰী কথা পোহৰলৈ আহিছে চৰকাৰে গভীৰতলৈ গৈ ইয়াক তদন্ত কৰিব অখিল গগৈৰ পত্নী তদন্ত কি কৰিব
ইয়াতেতো আজি ৰাইজে নিজে কৈ আছে যে তেওঁ হায়াৰ ছেকেণ্ডেৰীত 2nd ডিভিজন পাইছিল এগৰাকী ঢেকিয়াজুলি কলেজৰ প্ৰফেচাৰে নিজে কৈ আছে যে তেওঁতকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল তদন্তটো নিজেহে নিজক কৰিব লাগে এতিয়া সেইটো ইনকুৱাৰী সেইটো সময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে বিষয়টো মই জানো ইমান দিনে মই কোৱা নাছিলোঁ সকলোৰে ঘৈণীয়েকবিলাকক ধৰি ফুৰে কিন্তু ঘৰত নিজেও চাব লাগে এতিয়া তেওঁ খুদক তেওঁ কৈছিল গোল্ড মেডেল পাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত তেতিয়া গোল্ড মেডেলৰ ব্যৱস্থাই নাছিলে গতিকে এইবিলাকতো আৰু তদন্ত কৰিব নালাগে এইবিলাক জল পট কৰি ওলাই আছে এটা নৈতিকভাৱে নিজৰ দায়িত্বটো নিজে ল'লেই হ'ল এইটো নৈতিকতাৰহে প্ৰশ্ন এইটো তদন্তৰ প্ৰশ্ন নহয় ন এতিয়া 2nd ডিভিজন পাইছে এইটো আৰু তদন্ত কি কৰিব লাগে এইটো সেৱাত নম্বৰটো ল'লেই গম পাব এইবোৰ হৈছে কুৱেশ্যন অফ মৰেলিটি যে বেলেগক যে নীতি শিক্ষা দি থাকে নিজে নীতি শিক্ষাটো আমি পালন কৰোঁ নে নাই সেইটোৱে মেইন কথা আৰে হায়াৰ ছেকেণ্ডেৰীত কি ডিভিজন পাইছে তেওঁতকৈ ভাল নম্বৰৰ আপুনি আৰু তেওঁ 2জন পৰীক্ষা দিছিল 2গৰাকী মহিলাৰ মাৰ্কশ্বিট দুখন চাব লাগে কোন ওপৰত আছিলে ঢেকিয়াজুলি কলেজৰ পৰাতো তেওঁ নিজে কৈ আছে যে এই এক্ষেত্ৰতকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল এতিয়া আপোনালোকে 2খন মাৰ্কশ্বিট একেলগে লৈ আহক ইমানখিনিতো কষ্ট আপোনালোকেও কৰক 2খন মাৰ্কশ্বিট একেলগে লৈ আহক কাৰ মাৰ্কশ্বিটখন শক্তিশালী আছিল নিজে চাই লওক ইয়াত আৰু তদন্ত কৰিব গ'লে আৰু নিজে লাজ পোৱাহে কথা এইবিলাক আৰু নিজে তদন্ত বিচাৰিবও নালাগে এইবিলাকত তেতিয়া মই কি কৰিব লাগিব এছেম্বলিত 2খন মাৰ্কশ্বিট গাঁঠি দিব লাগিব যে এইখন এখন মাৰ্কশ্বিট এইখন এখন মাৰ্কশ্বিট ৰাইজে নিজে বিচাৰ কৰক সিমানটোলৈকে যোৱাটো মোৰ প্ৰয়োজন নাই মই মাত্ৰ কৈছোঁ যে যাৰ গাত নিজে বোকা থাকে সি আৰু বেলেগক জ্ঞান দি থাকিব নালাগে ইমানেই কথা চক ৰকিবুল হুছেইনৰতো চৰকাৰে আগবাঢ়িবই নোৱাৰে তেওঁক মৰা বুলি যিটো অভিযোগ কৰিলে 48 ঘণ্টা তেওঁ মেডিকেলেই নকৰিলে ইয়াত এতিয়া আপুনি কি আগবাঢ়িব ইয়াৰ একোটা সময় হ'ল প্ৰাইম টাইম 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ চাহগছৰ মাজে মাজে নহয় সুবিশাল সৰু সজাইত লাল পাৰীৰ বগা চাৰি পিন্ধি লক্ষ্মী সুকুৰমণি চামেলিহঁতৰ ওলা বুধুৱা হোমেশ্বৰহঁতৰ মাদলত নাই এলাহ ঝুমুৰৰ বিশ্বমুখী যাত্ৰাত নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ আয়োজন আজি সন্ধিয়া 7:50 জগত সভালৈ ঝুমুৰ